আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী আসন। তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথা বতৰাৰে ভৰপূৰ হৈ আছে। অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব। যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰে, যিটো সময়ত মানুহে মূল্যবৃদ্ধিৰ কবলত পৰি কঁপকঁপাই আছে, স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে, সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাত বাতি দিছে। সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি, সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই আপোনালোকে ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে। আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব। গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব, তাক আমি আশা কৰিছো। এইটো যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোত তেওঁ আজি যে লৈছে সেইটো হ'ল তেওঁৰ হেৰুৱা দিল্লীৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো বিপন্ন হোৱাৰ কাৰণে তেওঁ যোৰা টাপনি দি আজি এই ধৰণে কেবিনেট মিটিং কৰিবৰ কাৰণে কৰিবলগীয়া হৈছে, যাতে মানুহে সেই কথাই ঝাৰখণ্ডৰ কথাখিনি নাপাতে, এইবিলাক যাতে বেলেগ কথা। সংখ্যালঘু ভোটারদের আকৃষ্ট করতে বিজেপি গোমাংস পার্টির আয়োজন করেছিল। কংগ্রেস সাংসদের অভিযোগের পর নড়ে চড়ে বসলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। আসামে গোমাংস নিষিদ্ধের ঘোষণায় রকিবুল, ভূপেনের দোহায় হিমন্তের তড়িঘড়ি রিঅ্যাকশন। এখন থেকে যত্রতত্র আর খাওয়া যাবে না গোমাংস, আসামে পুরোপুরি নিষিদ্ধ গোমাংস। মুখ্যমন্ত্রী ঘোষণার ঘণ্টা খানেকের মধ্যে সংবাদ মেলে পাল্টা তোপ রকিবুলের। হিমন্তকে আসামের সর্বকালের সেরা বিফল মুখ্যমন্ত্রী আখ্যায়িত করলেন ধুবড়ীর সাংসদ। গোমাংস সম্পূর্ণ নিষিদ্ধ করে দিল্লির কাছে কদর বাড়াতে চাইছেন মুখ্যমন্ত্রী। রাজ্যে মূল্যবৃদ্ধি, স্মার্ট মিটার ইস্যু থেকে জনগণকে ডাইভার্ট করতে অর্থাৎ এইসব ইস্যু ভুলিয়ে দিতে চাইছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। ঝাড়খণ্ডের বিফলতায় ব্যাকফুটে মুখ্যমন্ত্রী, উপহাস করে বললেন প্রাক্তন মন্ত্রী রকিবুল। এবার থেকে আসামের কোথাও কোনো দোকান, রেস্তোরাঁ, সামাজিক অনুষ্ঠানে গোমাংস পরিবেশন করা যাবে না বলে আজ আসাম ক্যাবিনেটের সিদ্ধান্ত নেওয়া হয়। তবে বিতর্কের সূত্রপাত সদ্য সমাপ্ত উপনির্বাচনকে ঘিরে। মুসলিম অধ্যুষিত সামাগুড়ি আসনের উপনির্বাচনে জয়ের জন্য ভোটারদের আকৃষ্ট করতে ভারতীয় জনতা পার্টি ভোটারদের মধ্যে গোমাংস বিতরণ করেছে বলে কংগ্রেস অভিযোগ তুলেছিল। সম্প্রতি কংগ্রেস সাংসদ রকিবুল হোসেন অভিযোগ করেছিলেন যে বিজেপির সংখ্যালঘু ভোটারদের আকৃষ্ট করতে গোমাংস পার্টির আয়োজন করেছিল। তারই জবাবে গত 1 ডিসেম্বর আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা বলেছিলেন যে কংগ্রেস যদি তাকে এই বিষয়ে চিঠি দেয় তবে তিনি আসামে গোমাংস নিষিদ্ধ করতে প্রস্তুত। আর আজ 4 ডিসেম্বর আসামে পুরোপুরি গোমাংস নিষিদ্ধ ঘোষণা করলেন রাজ্যের মুখ্যমন্ত্রী। অপরদিকে মুখ্যমন্ত্রী ক্যাবিনেট সিদ্ধান্ত ঘোষণার পরে ধুবড়ীর সাংসদ তথা রাজ্যের একসময়ের দাপুটে মন্ত্রী রকিবুল হোসেন দাবি করেন আসামের অর্থনৈতিক অবস্থান তলানিতে গিয়ে ঠেকেছে। মূল্যবৃদ্ধি, স্মার্ট মিটার ইস্যু নিয়ে রাজ্যের মানুষ যখন জেরবার, ঠিক তখনই রাজ্যবাসীর মধ্যে এইসব ইস্যুকে ঘুরিয়ে দিতে অর্থাৎ রাজ্যবাসীকে স্মার্ট মিটার, মূল্যবৃদ্ধি থেকে ডাইভার্ট করার পন্থা হিসাবে গোমাংস নিষিদ্ধের মতো মানুষের খাদ্যাভ্যাসে হস্তক্ষেপ করছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। অযথা মুখ্যমন্ত্রী তার এবং ভূপেন বরার দোহাই দিচ্ছেন, বাস্তবে ঝাড়খণ্ডের বিপর্যয়ে দলের কাছে বেকায়দায় পড়েছেন। তাই বৈরিকীকরণের গুরুত্ব বাড়িয়ে দিল্লিতে নিজের কদর বাড়াতে মরিয়া হয়ে উঠেছেন বলে মন্তব্য করেছেন রকিবুল। এদিন
সাংসদ রকিবুল মুখ্যমন্ত্রীকে উপহাস করে বলেন, ঝাড়খণ্ডবাসী হিমন্তের ফাঁদে পা দেয়নি বলে বিজেপিকে প্রত্যাখ্যান করেছেন সেখানকার মানুষ। নিজের অস্তিত্ব বাঁচাতে মুখ্যমন্ত্রী অসাংবিধানিক নীতিতে মজেছেন বলেও দাবি রকিবুলের। আৰু আমাৰ কাবাৰ নাম উচ্চাৰণ কৰিছে। গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন। এতিয়া যিখন আইন আছে সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে। নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব, মই উত্তৰ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ 1 বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে। এই এক্সিষ্টিং যিটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে আজি কথাখিনি আহিব। এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰত বেখাদ্য সেইটো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে, মই যিবিলাক কথা ক'ব বিচৰা নাই। এতিয়া আমি সেইটোৱে কথা কৈছিলো, তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে। সেইটো তেওঁ কৰিছিল নে নাই তেওঁ কওকচোন, কৰিছিল নে নাই? তেওঁতো স্বীকাৰেই কৰিছে বুলি। গতিকে সেই যে আইন ভংগ কৰিলে তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ সেইটোৰ লগত জড়িত, সেইটোৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে বাকী কথাখিনি আহিব। এতিয়া আমাৰতো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে। মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল, কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে। বাকী সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে। তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা কৰা মই আছো, মোৰ ফালৰ পৰা মই চাম, মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত, তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে। সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰা জিকিছো কোনোদিন ৰাজহুৱাভাৱে এনেধৰণৰ কামত মই জড়িত হোৱা নাই। তেওঁ কেৱল নিৰ্বাচনত এটা উপনিৰ্বাচন পাৰ হ'বৰ কাৰণে এই ধৰণৰ তেওঁ হৰণাপন্ন হৈছে। তেওঁতো এইটো বিশ্বাসঘাতকতাৰ তেওঁতো এটা স্বৰূপ আছেই। যিখিনি মানুহে বিভিন্ন ধৰণে ভাবিলে যে তেওঁ অমুক সমষ্টি জিকিব, তমুক সমষ্টি জিকিব, এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইকুলো হেৰুৱাব সিকুলো হেৰুৱাব, এতিয়া ব্যাকুলৰ পথত। এই ব্যাকুলৰ পথত তেওঁ ইটো দিক বিদিক হেৰুৱাই এই ধৰণৰ কথা বতৰাৰ লগত জড়িত হৈছে। এবছৰীয়া উপনিৰ্বাচন এটাত জিকিবৰ কাৰণে এতিয়া যিদৰে তেওঁ বিভিন্ন ধৰণৰ পুলিচক 54 পুলিচক ইলেকশ্যনৰ সকলো বিধি আপোনাৰ উলংঘা কৰি যে ট্ৰেন্সফাৰ কৰিছিল, তেওঁ গম পালে যে 2026ত 54 × 126 ইমান পুলিচটো মই তেনেকুৱা মোৰ মতে কথা পুলিচ নাপাম। মই প্ৰত্যেকটো জিলাতটো তেনেদৰে মোৰ মতে কথা বতৰা উঠা বহা কৰা SP মই নাপাম। মোৰ কথা মতে তেনেধৰণৰ OC একদিনত যেতিয়া তেওঁ দিয়া OC আকৌ কাম নকৰা হ'ল, আকৌ OC তেনেকে এদিনৰ ভিতৰতে ট্ৰেন্সফাৰ কৰিলে, তেনেধৰণে নাপাম। মোক ট্ৰেন্সফাৰ কৰা পুলিচ অফিচাৰে কৈছে যে আমাক সাধাৰণতে যেতিয়া এটা পৰ্দাৰ ওলাই আমাক 5 দিন এসপ্তাহ সময় দিয়ে, কৈছে আমাক কাপোৰ বান্ধিবলৈ সময় নিদিলে। একদিনৰ ভিতৰতে পুলিচ অফিচাৰটো ট্ৰেন্সফাৰ কৰিছে, একদিনৰ ভিতৰতে আপোনাৰ জইন কৰিছে, একদিনৰ ভিতৰতে আমাৰ মানুহক ঘৰৰ পৰা উঠাই আনি এৰেষ্ট কৰিছে। হয়নে নহয় কওক, মই তথ্য আকাৰে কম। গতিকে আজিৰ যিটো ৰিয়েকশ্যনটো বিচাৰিছে সেইটো আপোনাৰ ৰিয়েকশ্যনটো আমাক যিটোকে হ'লে মই সকলো কম, কিন্তু পুৰণা এক্সিষ্টিং যিটো আইন আছে সেই আইনটো তেওঁলোকে ভংগ কৰিছে নে নাই, আৰু কৰাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰাৰ কাৰণে তেওঁ নিজৰ বিৰুদ্ধে ব্যৱস্থা লৈছে নে নাই সেইটো প্ৰথমে স্বীকাৰ কৰক। এইটোতো হয়েই, মানুহটো তেওঁতো আৰু এতিয়া বিশ্বাস বৈতৰণি যেতিয়া পাৰ হ'ল সেই মানুহখিনিকতো এতিয়াতো আকৌ আপোনাৰ বিশ্বাসঘাতকতা কৰিব। কাক বিশ্বাসঘাতকতা কৰা নাই? কোনখিনি মানুহক বিশ্বাসঘাতকতা কৰা নাই? আজি আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে ভাবি আছে যে আমাৰ ডিলিমিটেশ্যনৰ যোগেদি আমাৰ অসুবিধা হ'ল। চুতীয়া সম্প্ৰদায়ৰ মানুহে ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল এতিয়া নাইকিয়া হ'ল। মৰাণ বটক লোকসকলে আজি ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল নাইকিয়া হ'ল। কোচ ৰাজবংশী মানুহসকলে ভাবিছিল যে আমাৰ সমষ্টিকেইটা নাইকিয়া হ'ল। আমাৰ বঙালী হিন্দু মানুহখিনিয়ে ভাবিছে যে আমাৰ আগতে 15টা আছিল, বৰাক ভেলীত আছিল, আজি 13টা হ'ল। এতিয়া তেওঁলোকৰ মিয়া লগা হ'ল। এতিয়া যেতিয়া দেখিলে যে এইটো নহ'ব সিটো নহ'ব, এতিয়া তেওঁ ব্যাকুল হৈ এনেধৰণৰ সিদ্ধান্ত লৈছে। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া যিটো আপোনাৰ
বিপদ কালে আপোনাৰ বিনাশ কালে বিপরীত বুদ্ধি যে এটা বিভিন্ন ধৰণৰ এনে ধৰণৰ কাৰ্য কৰা দেখিব। সংবাদ এ পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।